হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে সুপ্ৰভাত জনালোঁ আজি মোৰ এটা সৰু মিনি ব্লগৰ পৰা। আৰু আজিনো মই দিনটোত কি কাম কৰিছোঁ চাওঁচোন ব'লক। এইফালে হৈছে এজোপা নৰসিংহ গছ আৰু এইফালে ইমান ধুনীয়াকৈ হৈ আছে ভাতকেৰেলা গছজোপা, দেখিছেনে? বহুত ভাল লাগিছে দেখি পেলাই। আৰু ইয়াত কিন্তু ভাতকেৰেলাও বহুত লাগি আছে দেই গছজোপাত। আৰু এইফালে জলকীয়া গছ দুজোপানো আছে। আৰু মই এয়া ছিঙি ল'লোঁ নৰসিংহৰ পাত অলপ, যিহেতু আমাৰ ঘৰৰ নহয় বাৰু, ওচৰৰ খুৰী এগৰাকীৰ ঘৰৰ হয়। মই তাৰ পৰাই নৰসিংহ পাত অলপ ছিঙি ল'লোঁ। আজি যিহেতু বতৰটোও ভাল হৈ আছে, খালি ৰ'দ বহুত দিছে, গৰমো হৈছে বহুত। আৰু এইফালে মই অলপ ভাতকেৰেলা আগবিলাকো অলপ কাটি লৈছোঁ, যিহেতু বহুত হৈ আছে। ভাতকেৰেলা আগ আলুৰ লগত দি ভাজি খাই বৰ ভাল লাগে। আপোনালোকে খাই পাইছেনে নাই বাৰু জনাবচোন। তেনেদৰে খাই কিন্তু ভাল লাগে। আৰু ভাতকেৰেলা কেইটামানো গছজোপাৰ পৰা ছিঙি ল'লোঁ। এইদৰে যদি বাৰী এখনত হৈ থাকে বস্তুবিলাক বহুত ভাল লাগে নহয় জানো। মই আৰু এটা ভিডিঅ' সৈতে আহি আছোঁ।